বাবলু বৰষুণ দিছে নেকি অ? তো সবৰে কেনেকুৱা এক্সপিৰিয়েঞ্চ থাকিলে মেডিটেশ্যনৰ? এনেতো লিখিছে বাৰু আপোনালোকে, দেখিছো। কেনেকুৱা লাগিলে? কোনে স্পিৰিট গেট কি পালে? ছাৰ মই প্ৰথম পখিলা পালো। অকে, তাৰপিছত বাকীবোৰে নাপাবও পাৰে, ছাৰ এনেকুৱা নহয় যে ফাৰ্ষ্ট টাইমে পাব লাগিব, নোহোৱা হ'ব পাৰে, একো নাই। হয়, প্ৰথমতে নদীটোৰ সিটো পাৰে মানে বলগা হৰিণ যে থাকে, ডাঙৰ শিং থকা তেনেকুৱা দেখিলো। মই ভাবিলো এইটো কি হয়, তাৰপিছত মানে হৰিণটো সৰু হৰিণ দেখিলো হঠাতে, দেখি মানে নদীত পানী খাই আছে। আৰু মই ছাৰ দুটা স্পিৰিট গাইড দেখিলো। দুটা স্পিৰিট গেট, অকে। হয়, লায়ন আৰু হেৰি টাইগাৰ। আৰু মই হৰিণে দেখিছো ছাৰ। ঠিক আছে, এইটো মেডিটেশ্যনটো কিন্তু মাজে সময়ে কৰি থাকিব। ঠিক আছে, ছাৰ, শ্যাডো চেল্ফ এটলিষ্ট সেইটো কাৰণে। ছাৰ হয়, আমি কওক। কৰুণাৰেকিৰ চিম্বল বিলাক কৰিছো যদিও সেইদিনাখনেতো মানে চকু মেলি এবাৰ কৰা গৈছে। এবাৰ ছাৰ আমি গোটেইবিলাক মানে ভালকৈ কৰিব পাৰিম নে? কৰিব পাৰে, মানে এবাৰ মিনিমাম কম্পালচাৰী থাকে, এবাৰটো হয়। কৰিবই লাগে। তাৰ পিছত মানে ৰিকুৱাৰমেণ্ট হিচাপত যেতিয়া দৰকাৰ পৰে তেতিয়াও কৰিব পাৰে। আৰু যদি ভাবে যে ডেইলি মোক লাগে চিম্বলছবোৰ, তেতিয়াহ'লে ডেইলি ইউজ কৰিব পাৰে। কিন্তু সেয়া আৰু সময় বাঢ়ি যায়, অকণমান সময় বাঢ়ি যাব, সেইটোৱে। আৰু ছাৰ আমি ছাৰ যেতিয়া এনাৰ্জি বল দিও, হুম, তেতিয়া কৰুণাৰেকিৰ চিম্বল বিলাক ড্ৰ কৰি দিব পাৰি নে? তেতিয়াও দিব পাৰি। কিন্তু ছাৰ মই দিছিলো পৰহি, দিয়াৰ পিছত যোনে লৈছে তেওঁ মানে ক'লে আৰু লোৱাতে ভালকৈ আহিলে, টোপনিও আহিল, উঠি তাৰ বোলে ইমান মূৰ ঘূৰাইছে, মানে বিচনাৰ পৰা উঠিব নোৱাৰা হৈছে, শেষত যায় মূৰত বোলে পানীও ঢালিলে। তাৰপিছত পানী আৰু খাব দিব তেতিয়াহ'লে, পানী বেছি খোৱা নাই তেখেতে। যেতিয়া মই কাৰোবাক ভাবিলো হিলিং দিয়ে, হয়, হিলিং লোৱাৰ আগতো পানী খাব দিব, আৰু হিলিং লোৱাৰ পাছতো পানী খাব দিব। ঠিক আছে ছাৰ। সেইটোৰ কাৰণে কৰুণাৰেকিৰ কাৰণেতো ছাৰ এফেক্ট একো হোৱা নাই? হ'ব পাৰে, কাৰণ এনেও আপুনি নিজৰ এটিউনমেণ্ট লৈছে, তাৰপিছত চিম্বল গীতবোৰো হয় পাৱাৰফুল হয়। মানে কি হয়, যেতিয়া আমি চিম্বলছবোৰ ইউজ কৰো, যিবোৰ কমন চিম্বলছ থাকে, যিমানে বেছি ইউজ হ'ব, সেইটো চিম্বলৰ এনাৰ্জিটো অকণমান কম থাকে। হয় ঠিক আছে, যেনেকুৱা চকুৰে, চেহেকি, হোমচাৰ্চন, ডাইকমিও চবেই ইউজ কৰে। হয় ইয়াৰ পিছত যিবোৰ আমি চিম্বলছ পাওঁ, যেতিয়া মানে যিকোনো বস্তুৰে কি হয়, যেতিয়া বহুত বেছি ইউজেছ হৈ যায়, তাৰ এনাৰ্জিটো অকণমান কম থাকে। কৰুণাৰেকি বহুত বেছি ইউজ নহয়, হয়তো কৰিব পাৰে, কিন্তু মানে চকুৰে চেহেকি যিমান সিমান নহয়। তো এনাৰ্জি লেভেল বহুত হাই হৈ থাকে, হয় ছাৰ। তাৰ এফেক্ট হ'ব পাৰে। ছাৰ কৰুণাৰেকিৰ কোনকেইটা চিম্বল আমি সচৰাচৰ ডেইলি হিলিঙৰ মিনিংবোৰ সময়ত দিয়া আছে, ব্যৱহাৰ কৰো? মিনিং হিচাপত যিটো আপুনি ভাবে, যিটো দৰকাৰ পৰে, কাৰণ চবৰে ৰিকুৱাৰমেণ্ট বেলেগ বেলেগ থাকিব পাৰে ন। আপোনাৰ ৰিকুৱাৰমেণ্ট কি, সেইটো চাই ল'ব, আপোনাৰ ব্লকেজেছ ক'ত ফিল হয়, কোনটো চাক্ৰাত আপোনাৰ ফিল হয়, তো সেইটো হিচাপত সেইবোৰ চিম্বল ইউজ কৰিব। ঠিক আছে ছাৰ, থেংক ইউ। ছাৰ আমি ডেইলি চিম্বলবোৰ ইউজ কৰিব পাৰিলে ডেইলি কৰাত কৰিব পাৰে, হাই হয়। কিন্তু হয়, এনাৰ্জি লেভেল বহুত বেছি হাই, তো সেই সিমান আপুনি ল'ব পাৰে কেপাচিটি আপোনাৰ আছে নে নাই, সেই বস্তুটো চেক কৰি চাব। কাৰণ মাষ্টাৰ চিম্বলটোৱে কোৱা হয় যে আমি বহুত বেছি ইউজ কৰিব নালাগে। মাষ্টাৰ চিম্বলটোৱে বহুত বেছি পাৱাৰফুল। আজি আমি চাম যে এটিউনমেণ্ট কেনেকৈ দিয়া হয়, বা তাৰ আগতে টপিক হিচাপত কি আছে ইয়াতে। গ্ৰাউণ্ডিং মেডিটেশ্যন অলৰেডি আপোনালোকে পাইছে। তো এতিয়া মানে গ্ৰাউণ্ডিংটো অকণমান ৰেগুলাৰলি কৰি থাকিব। যেতিয়া আপোনালোকে কাৰোবাক এটিউনমেণ্ট দিয়ে, ফাৰ্ষ্টতো এইটো হ'ল যে এটিউনমেণ্ট শিকাৰ পিছত চেল্ফ এটিউনমেণ্ট নিজৰ কৰিব। ধৰক আজি শিকোৱাৰ পিছত কালি বা পৰহি ফাৰ্ষ্ট ডিগ্ৰী এটিউনমেণ্ট নিজে ল'ব, তাৰ নেক্সট দিনাখন ছেকেণ্ড ডিগ্ৰী এটিউনমেণ্ট ল'ব। ঠিক আছে, তো মাজে মাজে নিজে নিজকে চেল্ফ এটিউনমেণ্ট দিব। কেনেকৈ সেইটো বস্তু কৈ দিম বাৰু। চ' ফাৰ্ষ্টতে গ্ৰাউণ্ডিং ৰেগুলাৰলি কৰিব। গ্ৰাউণ্ডিঙৰ অডিঅ' দিয়া আছে, থাৰ্ড ডিগ্ৰীতে দিছিলোঁ, ছেইম গ্ৰাউণ্ডিং প্ৰচেছ হয়, যাতে আপোনালোকৰ ৰেগুলাৰলি ইম'শ্যন, এইবোৰ ইনচিকিউৰিটি, সেইবোৰ সদায় যাতে বেলেঞ্চ হৈ থাকে। মেইনলি পাৰিলে মৰ্ণিং কৰিব চেষ্টা কৰিম। ঠিক আছে, বেচিক প্ৰটেকশ্যন ৰেগুলাৰলি,
Simple affirmations আৰু visualization. যে মই নিজকে ডিভাইন হোৱাইট লাইটেৰে নিজকে লাভ এণ্ড প্ৰটেক্ট কৰি ৰাখিছোঁ। আমি এনেকৈ কওঁ যে সেই চক্ৰে সেই দায়িত্বকে নিগেটিভ এনাৰ্জি নিগেটিভ এণ্টিটিৰ পৰা প্ৰটেক্ট কৰি ৰাখক। এতিয়া আপুনি ভিজুৱেলাইজ কৰিলেও হ'ব। ভিজুৱেলাইজ কৰি মুঠতে এফাৰ্মেশ্যনছ দিব, ভিজুৱেলাইজ কৰিব বগা পোহৰ এটা আছে। যিমানে ৰেগুলাৰলি প্ৰেক্টিচ কৰিব সিমানে ভাল। এতিয়া ইনষ্টেণ্টলি জাষ্ট এফাৰ্মেশ্যন নিদিলেও ভিজুৱেলাইজ কৰিলেই তাৰমানে বস্তুবোৰ কামত আহিব লাগিব। ঠিক আছে, তো তেনেকুৱা বেচিক প্ৰটেকশ্যন থাকিব। এটিউনমেণ্টৰ যিবোৰ ষ্টেপছ আছে, এনে নৰ্মেলি মানি ৰেকিৰ এটিউনমেণ্টটো অকণমান বেলেগ থাকে, এঞ্জেল ৰেকিৰ এটিউনমেণ্টবোৰ অকণমান বেলেগ থাকে, ক্ৰিষ্টেল ৰেকিৰ এটিউনমেণ্টবোৰ অকণমান বেলেগ থাকে, বাট মই ছেইম প্ৰচেছেছ ফ'ল' কৰোঁ। যেনেকুৱা উচুই ৰেকিৰ এটিউনমেণ্ট দিব লাগে, যেনেকৈ দিয়া হয়, ফাৰ্ষ্টৰ যিখিনি ষ্টেপ ছেইম ষ্টেপে ফ'ল' কৰোঁ। কিন্তু 4 ডিগ্ৰী কৰাৰ পিছত অকল ৰেকি ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰীতহে এটিউনমেণ্ট দিব, বেলেগ নিদিব। যেনেকুৱা মই কওঁ যে ফাৰ্ষ্ট ডিগ্ৰী যেতিয়া আমি শিকোঁ, আদাৰ চিলিং বেছি নকৰা ভাল, চেল্ফ হিলিং কৰাই ভাল। ঠিক তেনেকৈ 4 ডিগ্ৰী কৰাৰ পিছত বেলেগ কৰ্চেছবোৰ মানে এটিউনমেণ্ট দিব নাযাব। আগতে উচুই ৰেকি 1 and 2 শিকাওক, গ্ৰেণ্ড মাষ্টাৰ হোৱাৰ পিছত বাকী কৰ্চেছবোৰ শিকাব পাৰে। ঠিক আছে, তো মই এটিউনমেণ্টবোৰ ছেইম উচুই ৰেকিৰ যিমানবোৰ ষ্টেপছ থাকে ছেইম তেনেকৈ ফ'ল' কৰোঁ। বাকীবোৰতো মই ছেইম ষ্টেপ ফ'ল' কৰোঁ, যদিও PDF-ত বেলেগ ষ্টেপ লিখা আছে। বাকী যিমানবোৰ উচুই ৰেকি ব্ৰাঞ্চেছ আছে সেইবোৰৰ এটিউনমেণ্ট ষ্টেপবোৰ অকণমান বেলেগ থাকে, বাট মই উচুই ৰেকিৰ যেনেকৈ এটিউনমেণ্ট দিওঁ ছেইম ষ্টেপে বাকীবোৰতো ফ'ল' কৰোঁ। মই নিজকে ৰিএটিউনমেণ্ট কৰি থাকিব পাৰে, যিমানবাৰ বিচাৰে সিমানবাৰ আইনাত চাই পিনে নিজকে এটিউনমেণ্ট দিয়া হয়। ঠিক আছে, ভালকৈ বেলেঞ্চ হয় তেতিয়া। যিমানবাৰ পাৰে নিজকে এটিউনমেণ্ট দি থাকিব পাৰে। ষ্টুডেণ্টে বিচাৰিলে ৰেগুলাৰলি তেওঁলোককো এটিউনমেণ্ট দি থাকিব পাৰি। কিন্তু একবাৰ এটিউনমেণ্ট দিয়াৰ পিছত কোনোবাই যদি বহুত বছৰ 10-20 বছৰো যদি হিলিং কৰা নাই, তেওঁলোকক ৰিএটিউনমেণ্ট দৰকাৰ নপৰে। এবাৰ লাইফত এটিউনমেণ্ট দিয়াৰ পিছত তেওঁ যেতিয়াই বিচাৰে তেতিয়াই আকৌ নিজৰ হিলিং ষ্টাৰ্ট কৰিব পাৰে। বাট এইটো বস্তু বহুত ভুলকৈ প্ৰচাৰ কৰা আছে যে 3 মাহ 4 মাহ হিলিং নকৰাৰ পিছত আকৌ এটিউনমেণ্ট ল'বই লাগিব। তেনেকুৱা একো নাই। এতিয়া ষ্টুডেণ্টে যদি বিচাৰে যে মানে বস্তুবোৰ মাইণ্ডে বিলিভ কৰিব লাগিব, একচেপ্ট কৰিব লাগিব যে মইতো ইমান দিনে কৰা নাই, মোৰ বা হিলিঙে কাম দিয়া নে নিদিয়ে, ডাউট থাকে। যেনেকৈ যাৰ যাৰ ডাউট আছিলে যে মোৰ বা এটিউনমেণ্ট হ'ল নে নাই, নেক্সট ডে মই আকৌ এটিউনমেণ্ট দি দিছোঁ, কাৰণ ডাউটত থাকিব নালাগে। চ' এই ডাউটবোৰ ক্লিয়াৰ কৰাৰ কাৰণে এটিউনমেণ্ট দিব পাৰে, একো প্ৰব্লেম নাই। কিন্তু এবাৰ এটিউনমেণ্ট দিলে লাইফত আৰু বাৰে বাৰে এটিউনমেণ্ট নল'লেও হৈ যায়। মই বহুত কৰ্চেছ যেনেকুৱা ভিডিঅ' কৰ্চেছবোৰ লৈছোঁ জাষ্ট শিকাৰ কাৰণে, নলেজৰ কাৰণে, তাতে আৰু মই এটিউনমেণ্ট লোৱা নাই, কাৰণ অলৰেডি এবাৰ বেলেগত এটিউনমেণ্ট লোৱা আছে, হৈ গ'ল। ঠিক আছে, নেক্সট। ফ্ৰিকুৱেণ্টলি এনেকুৱা হ'ব, কেতিয়াবা মানে কি হয়, এটিউনমেণ্ট দিয়াৰ পিছত বা হিলিং দিয়াৰ পিছত নিজৰো এনেকুৱা ফিল হয়, বহুত বেছি ল' ফিল কৰা যায়। মানে এনেকুৱা লাগে যে এনাৰ্জিটো নাইকিয়া হৈ গ'ল নেকি, বহুত ভাগৰুৱা নিচিনা লাগে। তো নিজকে মানে ৰিচাৰ্জ কৰাৰ কাৰণে এটাতো এইটো ভাল যে হিলিং দিয়াৰ পিছত বা এটিউনমেণ্ট দিয়াৰ পিছত আপোনালোকে চকলেট খাব পাৰে। মই সেইটোৱে বেছিভাগ ফ'ল' কৰোঁ, চকলেট মই বহুত খাওঁ, যাতে ৰিষ্ট'ৰ এনাৰ্জি। যেনেকুৱা যিসকল স্পৰ্টছ পাৰ্চন থাকে এনাৰ্জি ড্ৰিংক খায় বা চকলেট খায়, যাতে ইনষ্টেণ্টলি সেই এনাৰ্জিটো ঘূৰাই পায়, কাৰণ চব বস্তুৱে এনাৰ্জিয়ে হয়। তো যেতিয়া আমি হিলিং দিওঁ, হিলিঙৰ পিছতো যদি বহুত বেছি ল' ফিল কৰি থাকে, এনাৰ্জি লেছ যেন ফিল হয়, তেতিয়া আপোনালোকে চকলেট খাব পাৰে। বেলেগ নহ'লেও যদি তেনেকুৱা চকলেট খাই ভাল নাপায়, তেতিয়াহ'লে জাষ্ট শুব পাৰে, দুখন হাত নিজৰ পেটত ৰাখিলে, ভাৰ্বেলি ৰেকি বুলি 3-4 বাৰ মান ৰিপিট কৰিলে, ৰেকি 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 ৰেকি, এনাৰ্জি ফিল হ'ব। ঠিক আছে, টিচাৰ হিচাপে এই বস্তুটো সদায় নিজৰ ষ্টুডেণ্টক বাৰে বাৰে ৰিপিট কৰি কৈ থাকিব যে ৰেকি কোনো ধৰণৰ ছাবষ্টিটিউট নহয় ট্ৰিটমেণ্টৰ। তেওঁলোকৰ ডক্তৰৰ ট্ৰিটমেণ্ট ল'বই দিব, মেডিচিনছ খাই থাকিব দিব, যেতিয়া ডক্তৰে বিচাৰে তেতিয়াহে মেডিচিন এৰিব দিব, নিজৰ ফালৰ পৰাই কেতিয়াও নক'ব। আৰু এইটোও নহয় যে ৰেকি গ্ৰেণ্ড মাষ্টাৰ হোৱাৰ পিছত ডক্তৰ লিখিব পাৰি, সেইটোও নহয়, সেইটোও ভুল। ঠিক আছে, চ' ৰেকি ছাবষ্টিটিউট হিচাপত থাকিব। বাৰে বাৰে কিয় ৰিপিট কৰিব লাগে, কাৰণ বহুতে 100টা কথাৰ ভিতৰত 50টা মানহে বস্তু মনত ৰাখে,
বাকী 50টা এৰি দিয়ে চ' সেই বাৰে বাৰে যেতিয়া ৰিপিট কৰি থাকিব তেতিয়া মেক্সিমাম টাইম যেতিয়া আমি ৰিপিট কৰিম তেতিয়া সেইবোৰ বস্তুবোৰ একদম ছাবকনচিয়াছ মাইণ্ডত বহি যায় ত' এই বস্তুটো ফ'ল' কৰিব এটিউনমেণ্ট দিয়াৰ আগত ফাৰ্ষ্ট বেচিক কিছুমান অনলাইন যেতিয়া দিয়ে তেতিয়াতো বাৰু নিজকে প্ৰটেক্ট কৰি ৰাখিলে নিজকে ক্লিন কৰি ৰাখিলে মৰ্ণিং নিজৰ হিলিং কৰি ৰাখিলে ৰুমটোৰ হিলিং কৰিলে অফলাইন দিলেও আপোনালোকে এটিউনমেণ্ট দিয়াৰ আগতে সেই ৰুমটো প্ৰথমতে ক্লিনছ কৰি ল'ব য'ত মানুহজনক এটিউনমেণ্ট দিব যিবোৰ চিম্বলছ পাইছে যি চিম্বলছ দৰকাৰ যি ইউজ কৰে সেয়া আপোনালোকে ইউজ কৰিব আৰু সদায় হায়াৰ গাইডেন্স হিচাপত ফ'ল' কৰিব যেনেকুৱা মই সেইদিনাখন কালি লামা ফেৰা হিলিং দিলোঁ ইমান দিনেতো দিয়া নাই 2 বছৰ হৈ গ'ল শিকা ফাৰ্ষ্ট যেতিয়া শিকিছিলো তাৰে নেক্সট দিনাখন হিলিং দিছিলো তাৰ পিছৰ পৰা এনেকুৱা গ্ৰুপত মই কেতিয়াও হিলিং দিয়া নাই মাজত যদি এবাৰ দিছো মনত নাই বাট মনত হিচাপত মই তেনেকুৱা আৰু হিলিং দিয়া নাই তো যেতিয়া সেই গাইডেন্স আহিছে যে কালি অমাৱস্যা আছিলে নিগেটিভ এনাৰ্জিবোৰ হাই হৈ থাকে তো কাৰোবাক হয়তো হিলিঙৰ দৰকাৰ থাকিব পাৰে তো সেই হায়াৰ গাইডেন্সটো কি গাইড কৰি আছে ইউনিভাৰ্চৰ পৰা সেই বস্তুটো ফ'ল' কৰিব ক্লাছ কৰোৱাৰ আগতে নিজকে বডি এলাইন কৰি ৰাখিব পাৰে মেডিটেট কৰিব পাৰে যিদিনাখন ফিল হয় যে আপুনি বহুত বেছি ডিষ্টাৰ্ব ফিল হৈ আছে ইমবেলেঞ্চ ফিল কৰি আছে সেইদিনাখন এটিউনমেণ্ট নিদিব সেইদিনাখন ক্লাছ কৰাব ঠিক আছে নিজকে সদায় প্ৰটেক্ট কৰি ৰাখিব ডাইকমিও প্ৰথমতে সন্মুখত ড্ৰ কৰিব আৰু ভিজুৱেলাইজ কৰিব ডাইকমি আপোনাৰ বডিৰ ভিতৰত আহিছে আপোনাক প্ৰটেক্ট কৰি ৰাখিছে শ্বিল্ড কৰি ৰাখিছে তাৰপিছত ডাঙৰকৈ চকুৰে নিজৰ হাইটৰ সমান চকুৰে আপোনাক কভাৰ কৰি লৈছে আপোনাৰ বডিৰ ভিতৰত আহিছে আৰু আপোনাক প্ৰটেক্ট কৰি ৰাখিছে সেয়া হ'ল শ্বিল্ডিং এইখিনি বেচিক ষ্টেপ এইখিনি কৰিবই সদায় ড্ৰেছ কমফৰ্টেবল হ'ব লাগে এনেকুৱা নহয় যে বহুত টাইট ফিটিং হৈ আছে আনকমফৰ্টেবল ফিল কৰি আছো একদম ৰিলেক্স হৈ পিনে লুজৰ নিচিনা কমফৰ্টেবল লুজ ফিটিং যাতে এনাৰ্জি ফ্ল' ভালকৈ হয় ধূপ ধূনা সেয়া লগাব পাৰে কম্পালচাৰী নহয় বাট সেইটো নিজা নিজা কথা কিবা চেণ্টেড কেণ্ডেল লগালে সেয়া ইউজ কৰিব পাৰে নিজৰ ওচৰত পানী সদায় ৰাখিব নিজে এটিউনমেণ্ট দিয়াৰ আগতো পানী খাব এটিউনমেণ্ট দি উঠাৰ পিছতো খাব যাক এটিউনমেণ্ট দিব তেওঁলোকেও এটিউনমেণ্টৰ আগত পানী খাব আৰু এটিউনমেণ্টৰ পিছতো পানী খাব যাতে ভালকৈ ফ্ল' হয় নহ'লে চাব বহুতবাৰ কি হয় এটিউনমেণ্ট দিয়াৰ পিছত কাৰোবাৰ বডিটো বহুত বেছি গৰম হয় কাৰোবাৰ মূৰটো বেয়া লাগে মেইনলি পানীৰ কাৰণে পানী যেনেকৈ ফ্ল' হ'ব বডিটোত ভালকৈ ঠিক তেনেকৈ এনাৰ্জিও ফ্ল' হ'ব যিদিনাখন আপুনি নিজে চাব পানী যদি কম খোৱা যায় সেইদিনাখন বহুত বেছি ভাগৰুৱা ফিল হ'ব কেতিয়াবা ক'ৰবাত বাহিৰত যদি ফুৰিব যায় বহুতবাৰ কি হয় বাহিৰত ফুৰিব গ'লে পানী কমকৈ খোৱা যায় নিজে ভাবা যায় টয়লেট গৈ থাকিব লাগিব পানী অকণমান কমকৈ খাওঁ বেছি নাখাওঁ ফুৰি অহাৰ পিছত ইভিনিং বহুত ভাগৰ লাগে পানী খাই পিনে ঘূৰা ফুৰা কৰি চাব সিমান ভাগৰ ফিল নহ'ব ঠিক আছে নেক্সট যাক এটিউনমেণ্ট দিব তেখেতক কমফৰ্টেবলি বহিব দিব পাৰে দুখন হাতৰ তলুৱা যিটো আপোনালোকক কওঁ যে হাতৰ পাম সদায় অপেন হৈ থাকিব স্পাইন সদায় ষ্ট্ৰেইট স্পেচিয়েলি 5 মিনিটছ কাৰণ 5 মিনিটছে লাগে খুব বেছি এটিউনমেণ্ট দিওঁতে হয়তো আপোনালোকৰ ফাৰ্ষ্ট টাইম দিওঁতে অকণমান টাইম লাগিব পাৰে যেনেকুৱা হিলিঙৰ সময়ত আমি চাই হিলিং কৰিছিলোঁ ষ্টাৰ্টিঙত ঠিক তেনেকৈ এটিউনমেণ্ট দিয়াৰ সময়তো আপোনালোকে চাই এটিউনমেণ্ট দিব তেতিয়া অকণমান সময় লাগিব পাৰে 7 মিনিটছ 10 মিনিটছ লাগিব পাৰে পাছত যেতিয়া মুখস্থ হৈ যাব তেতিয়াহ'লে আপোনাৰ 5 মিনিটৰ ভিতৰতে হিলিং কমপ্লিট হৈ যাব তো তেওঁলোকক ফাৰ্ষ্ট 5 মিনিট স্পাইন সদায় ষ্ট্ৰেইট কৰি ৰাখিব দিব কিন্তু এয়া মিনিং এইটো নহয় যে স্পাইনত বহুত বেছি ষ্ট্ৰেছ দি পিনে হেৰি কৰি থাকিব চকু বন্ধ কিয় কাৰণে বন্ধ বস্তুবোৰ ফিল কৰিব পাৰে চকু খুলি থাকিলে চাই থাকিব কি হৈছে কি হোৱা নাই মোৰ দেখোন একো ফিল হোৱা নাই নিজৰ ভিতৰখন ফিল কৰাৰ কাৰণে চকু বন্ধ কৰিব লাগিব স্পাইন ষ্ট্ৰেইট আছে এনাৰ্জি তেতিয়াহে ভালকৈ ফ্ল' হয় যদি স্পাইন ষ্ট্ৰেইট থাকে যদি বেকাকৈ হালি থাকে তেতিয়াহ'লে এনাৰ্জি ভালকৈ ফ্ল' নহয় কাৰণ ইৰা পিংলা নাৰীৰ কথা শুনিছে আপোনালোকে গম পায় এনাৰ্জি ইৰা পিংলা নাৰীৰে ফ্ল' হয় য'ত স্পাইনত থাকে ইয়ালৈকে চেভ নেক্সট কমন প্ৰচেছ এটিউনমেণ্ট দিয়াৰ আগতেও আপোনালোকে ৰেকি কল কৰি ল'ব পাৰে প্ৰে কৰি ল'ব পাৰে মানুহজনৰ বেক চাইডত এতিয়া মই আপোনালোক ফাৰ্ষ্ট অফলাইনটো কৈ আছো ঠিক আছে অফলাইন অনলাইন চেম থাকে বাট অফলাইনটো ভালকৈ কোৱাৰ পিছত অনলাইনটো বুজি পাব
যাক এটিউনমেন্ট দিব তেখেতৰ বেক সাইডত থিয় হ'ব লাগিব পিঠি ফালে তাৰ পিছত কি কৰিব স্পাইনত ফাৰ্স্ট ফায়াৰ সাৰ্পেন্ট পৰহি পাইছে ফায়াৰ সাৰ্পেন্টটো জাস্ট ড্ৰ কৰিলে হ'ল নাম ল'ব নালাগে আৰু তাৰ পিছত ডাঙৰ চকুৰ এটা বনাই ল'ব বেক সাইডত তাৰ পিছত মানুহজনৰ আকৌ সন্মুখত যাব ডাঙৰকৈ চকুৰে বনাব সব এটিউনমেন্টত এইবোৰ প্ৰসেস মানে এই বিগিনিঙৰ প্ৰসেসবোৰ সেম তাৰ পিছত কি কৰিব নেক্সট ভিজুৱেলাইজ কৰিব নিজৰ হাৰ্ট চাক্ৰাৰ পৰা তেখেতৰ হাৰ্ট চাক্ৰালৈকে ৰেকি এনাৰ্জি গৈছে বা এটা কৰ্ড এডাল কানেক্ট হৈছে যাতে আপোনালোক দুইজনে ইমোশনাল লেভেলত কানেক্ট হৈ যায় তাৰ পাছৰ পৰা বাকি যিমান সিম্বলছবোৰ আমি ড্ৰ কৰিম এবাৰ ড্ৰ কৰিম আৰু নামটো 3 বাৰ ল'ম আৰু স্থাপিত কৰিম ওকে 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 ঠিক আছে মানে ষ্টাৰ্টিঙত যেতিয়া আমি ফাৰ্স্ট বেসিক স্টেপ আছে সেম স্টেপ সবতে যে ৰুমটো ভালকৈ হিল কৰি ল'ম ক্লিন কৰি ল'ম ধূপ ধুনা লগাই ল'ম যাতে ভালকৈ এনভায়ৰনমেন্টটো ক্ৰিয়েট কৰো এটা মানে সফট মিউজিকো আপোনালোকে প্লে কৰিব পাৰে যাতে সেই এনভায়ৰনমেন্টটো ক্ৰিয়েট হয় সেই বস্তুটো সাবকনচিয়াস মাইণ্ডত এফেক্ট কৰে কাপোৰ সব ধুনীয়া লুজ ফিটিং কমফৰ্টেবল হিচাপত যাতে আনকমফৰ্টেবল ফিল নহয় নিজেও আৰু এটিউনমেন্ট যাক ষ্টুডেণ্টক যেতিয়া এটিউনমেন্ট দিব আৰু এই কমন প্ৰসেস যিটো লিখা আছে আপোনালোকে ফাৰ্স্ট ডিগ্ৰী সেকেন্ড ডিগ্ৰী থাৰ্ড ফোৰ্থ ফিফথ কৰুণা ৰেকি ক্ৰিষ্টেল ৰেকি এঞ্জেল ৰেকি যিয়ে শিকায় সবতে এই প্ৰসেসটো সেম থাকে ফায়াৰ সাৰ্পেন্ট ড্ৰ কৰিবই লাগিব মই ষ্টুডেণ্টক একচুৱেলি শিকোৱাৰ আগতে গ্ৰেণ্ড মাষ্টাৰ এগৰাকীক শিকাইছিলো তেখেতে শিকাই আছে মোতকে আগতে হয় তেওঁলোকৰ প্ৰসেসত তেওঁলোকৰ যেতিয়া মানে প্ৰসেসটো সুধিছিলো তেওঁলোকৰ কিন্তু ফায়াৰ সাৰ্পেন্ট নাই তেতিয়া নতুন হিচাপত মোৰ মাইণ্ডত এইটো আহিছিলে ঠিক আছে যেহেতু নতুন আছিলো মাইণ্ডত ফাৰ্স্ট এইটো আহে যিটো মই শিকিছো সেইটোৱে কাৰেক্ট তো মানে তেওঁলোকৰ ওপৰত কি আপোনালোকক ফায়াৰ সাৰ্পেন্ট শিকোৱা নাই কেনেকে এটিউনমেন্ট দিব পাৰি আছে তেতিয়াহ'লে লাষ্টত যেতিয়া লাহে লাহে বেলেগ বেলেগ প্ৰসেসত আৰু বেলেগৰ ওচৰত শিকিছো এনেকুৱা ষ্টেপো থাকে তাৰমানে তো মানে এইটো বস্তু নহয় যিটো মই শিকিছো অকল সেইটোৱে কাৰেক্ট বেলেগৰ প্ৰসেসবোৰ কাৰেক্ট নহয় ঠিক আছে তো মোৰ এইটো মানে এইটো মোৰ ফালৰ পৰা সাজেশন থাকিব যেনেকুৱা চাও মোৰ ষ্টুডেন্ট যোনে যোনে শিকিছে তেওঁলোকৰ সিলেবাস মোৰ সিলেবাস সেম টু সেম ডিফাৰেন্সটো ক'ত থাকিল মোৰ যিটো ফাৰ্স্ট ডিগ্ৰী সিলেবাস সেম কপি পেস্ট কৰি পিনে সেম হিচাপতে দিয়ে ৰেকি 5 প্ৰিন্সিপাল 4 পিলাৰ সেম থাকে মোৰ হেতুত প্ৰবলেম নাই কিন্তু কিবা এটাটো ডিফাৰেন্ট হ'ব লাগিব তো কেনে শিকিব বেলেগত আৰু শিকিব তাত কি কি পইণ্টছ থাকে সেইবোৰ বস্তু নিজাকে ফাৰ্স্ট ডিগ্ৰী সেকেন্ড ডিগ্ৰী শিকাব সিলেবাসখন যাতে অকনমান চেঞ্জ হয় নহলে আপোনালোক যিমান আছে সবৰে সিলেবাস সেম সবৰে একে থাকিব একো ডিফাৰেন্স নাথাকে ঠিক আছে শিকোৱা প্ৰসেস শিকোৱা ষ্টাইল হেতু হয়তো বেলেগ হ'ব পাৰে ওয়াৰ্ডছবোৰ বেলেগ হ'ব পাৰে বাট সিলেবাস যেতিয়া দেখিব যে সবতে একেই হৈ আছে তেতিয়া শিকা ষ্টুডেন্ট এজন আপোনাৰ ওচৰত কিয় আহিব মোৰ ওচৰতো বহুত আছে যোনে থাৰ্ড ডিগ্ৰী ফ'ৰ্থ ডিগ্ৰী কৰাৰ পিছত আকৌ শিকিছে কাৰণ সিলেবাসটো মোৰ তাত ডিফাৰেন্ট থাকে তো সেই ডিফাৰেন্টটো কৰিব চেষ্টা কৰিব নহলে ষ্টুডেন্টছ ইমান বেছি নাপাব পাৰে ওকে সেকেন্ডলি মই যেতিয়া এটিউনমেন্ট কাৰোবাক দিও ৰেকি কল কৰো সেইখিনি সময়ত এটা প্ৰেও এক্সট্ৰাকৈ কৰো সেইটো মোৰ গাইডেন্স হিচাপত আহিছিল গাইডেন্স হিচাপত কিয় কাৰণ চাওক ইমোশনালি মও কেতিয়াবা আপ এণ্ড ডাউন হৈ থাকো তো সেই ইমোশনছটো যাতে পাৰ হৈ নাযায় বা মোৰ যদি নিগেটিভিটি মোৰ নিগেটিভ ইমোশনছ মই কিবা ভুল কৰিছো মোৰ কিবা বেয়া কৰ্ম সেইখিনি যাতে ষ্টুডেণ্টলৈকে ট্ৰান্সফাৰ হৈ নাযায় সেই বস্তুটো মই তেতিয়াতে প্ৰে কৰি থৈ দিওঁ প্ৰেয়াৰত এইটোৱে কৈ থৈ দিওঁ যে মোক জাষ্ট খালি মিডিয়ামহে বনাবা এটিউনমেন্টটো তুমিহে দিবা মই জাষ্ট মিডিয়াম এটিউনমেন্ট দিয়াৰ কাৰণে বাকি যি কৰা ইউনিভাৰ্স তুমি নিজে কৰিবা সেই প্ৰেয়াৰটো সদায় এড কৰি ৰাখো যাতে আপ এণ্ড ডাউন যি থাকে কিবা সেই বস্তুটো যাতে ট্ৰান্সফাৰ নহয় ঠিক আছে সেই ষ্টেটমেন্টটো আপোনালোকে ইউজ কৰিব পাৰে সো এইখিনি সেম ষ্টেপ লেভেল 1ৰ এটিউনমেন্টত কি হ'ব আমি বেক সাইডতো থ্ৰী হৈ পিনে ফায়াৰ সাৰ্পেন্ট ড্ৰ কৰিলো চকৰে ড্ৰ কৰিলো সন্মুখত গৈ পিনে চকৰে ড্ৰ কৰিলো হাৰ্ট কানেক্ট হৈ গ'ল আকৌ বেক সাইডত আহিম
ইয়াৰ পিছত দুখন হাত তেওঁৰ ক্ৰাউন চক্ৰৰ ওপৰত ৰাখিব ঠিক আছে তাৰপিছত তামাৰাসা চিম্বল মই দেখুৱাম তামাৰাসা চিম্বলটো প্ৰথমে ক্ৰাউনত ড্ৰ কৰিব আৰু ক'ব তামাৰাসা তাৰপিছত চক্ৰে বনাব ক'ব চক্ৰে আকৌ ডাইক্যমিয় বনাব ডাইক্যমিয় তাৰপিছত আকৌ চক্ৰে কনচালটেশ্যন আৰু চক্ৰে সেইকাৰণে আপোনালোকক কোৱা হৈছিলে যেতিয়া চক্ৰে শিকোৱা হৈছিলে যেতিয়া চক্ৰেৰ টপিক আহিছিলে যেতিয়া ডাইক্যমিয়ৰ টপিক আহিছিলে তেতিয়াই কোৱা হৈছিলে যে ফাৰ্ষ্ট ডিগ্ৰীৰ পৰা একচুৱেলি আপোনালোকে এই চিম্বলছবোৰ আপোনাৰ বডিত এনাৰ্জি হিচাপত আহিয়ে যায় কাৰণ এটিউনমেন্টৰ সময়তে চক্ৰে ডাইক্যমিয় কনচালটেশ্যন এইবোৰ ইউজ কৰাই যায় ঠিক আছে মই কেনেকৈ কৰো হাত দুখন সাপোজ ক্ৰাউন চক্ৰৰ ওপৰত ৰাখিলো তামাৰাসা ড্ৰ কৰিলো তামাৰাসা চক্ৰে ড্ৰ কৰিলো সেহেকি ড্ৰ কৰিলো কনচালটেশ্যন যিবোৰ চিম্বল থাকে ড্ৰ কৰাৰ পিছত হাতখন অকণমান সময় তেনেকৈ ৰাখো ক্ৰাউন চক্ৰৰ ওপৰত ভিজুৱেলাইজ কৰো যে ইউনিভাৰ্সৰ পৰা এনাৰ্জিটো আহি পিনে তেখেতৰ বডিত ফ্লো হৈ আছে ফিল কৰো অকণমান টাইম আৰু তেখেতৰ ভিজুৱেলাইজ কৰো তেখেতৰ বডিত যাতে আহিছে ঠিক আছে তাৰপিছত কি কৰিব যেতিয়া এনাৰ্জিটো মানে ফ্লো হ'ব তাৰপিছত তেখেতৰ স্পাইনত বেক সাইডত মানে হাতেৰে এটা মুভমেন্ট কৰিব যে এনাৰ্জিটো তেখেতৰ স্পাইনত আপুনি ফ্লো কৰাই আছে ঠিক আছে বডিত যাতে এনাৰ্জিটো ফ্লো হৈছে স্পাইনত সেই বস্তুটো কৰাব কিমান বাৰ কৰাব সেইটো নিজৰ হিচাপত ইন্টেনশন এইটো ৰাখিব যে তেখেতৰ বডিত যাতে সেই এনাৰ্জিটো ফ্লো হয় সবতে যাতে এনাৰ্জিটো স্প্ৰেড হয় আৰু সেইখিনি সময়তে ইন্টেনশন ৰাখিব যে মই আপোনাক এতিয়া ৰেকি লেভেল 1ৰ এনাৰ্জিৰে এটিউনমেন্ট দি আছো ঠিক আছে তাৰপিছত কি কৰিব তেখেতৰ ফ্ৰণ্টত যাব সদায় ৰাইট সাইডেৰে মুভ কৰিব আৰু চক্ৰে ড্ৰ কৰিব তেখেতৰ থাৰ্ড আই আৰু ক'ব চক্ৰে হাৰ্ট চক্ৰত আকৌ চক্ৰে ড্ৰ কৰিব ক'ব চক্ৰে তাৰপিছত তেখেতৰ হাতৰ তলুৱাত কাৰণ দুখন হাতৰ তলুৱা ওপৰমুৱা হৈ ফেচ কৰি থাকিব তেতিয়া পালমত তামাৰাসা ড্ৰ কৰিম তামাৰাসা আকৌ চক্ৰে ড্ৰ কৰি পিনে কম চক্ৰে অফলাইন থাকিলে হাতত পেট কৰি দিব মানে জেন্টলি টাচ কৰি দিব তামাৰাসা চক্ৰে ঠিক আছে তাৰপিছত তেখেতক ক'ব নমস্কাৰ মুদ্ৰাত আহক তেখেতে নমস্কাৰ মুদ্ৰাত আহিল হাৰ্ট চক্ৰৰ ওচৰত এনেকুৱা ৰাখিব দুখন হাতৰ মাজত আপুনি পু কৰি পিনে হাৰ্ট চক্ৰৰ পৰা ৰুট চক্ৰ আকৌ ৰুট চক্ৰৰ পৰা ক্ৰাউন চক্ৰৰ পৰা হাৰ্ট চক্ৰ ঠিক আছে তেনেকৈ আমি এনাৰ্জি ফ্লো কৰাম লিখা আছে ইয়াতে যে ফু কৰি পিনে তেখেতৰ দুখন হাতৰ মাজেৰে ফু কৰিম ৰুট চক্ৰৰ পৰা ওপৰলৈকে আকৌ থাৰ্ড আই চক্ৰলৈকে মই ক্ৰাউন চক্ৰলৈকে দিওঁ ক্ৰাউন চক্ৰৰ পৰা আকৌ তেওঁলোকৰ হাৰ্ট চক্ৰলৈকে আহিম তাৰপিছত দুখন হাত তেওঁলোকে আকৌ নৰ্মেলি নিজৰ আঁঠুত থৈ দিব আকৌ বেক সাইডত যাব ৰাইট সাইডেৰে যাব নিজৰ মানে তেওঁলোকৰ মূৰৰ ওপৰেদি মানে ক্ৰাউন চক্ৰৰে যেন গোটেইকেইটা চক্ৰ আপোনালোকে চাই আছে ভিজুৱেলাইজ কৰি আছে যে তেখেতৰ ক্ৰাউন চক্ৰ থাৰ্ড আই চক্ৰ হাৰ্ট চক্ৰ সোলাৰ প্লেক্সাছ চেক্ৰেল ৰুট চক্ৰ গোটেইবোৰ ক্লকৱাইজ ঘূৰি আছে ঠিক আছে বহুত টাইট এইটো কয় যে আমাৰ চক্ৰবোৰ এন্টি ক্লকৱাইজ ঘূৰি আছে কমপ্লিটলি ৰং ক্লকৱাইজ ঘূৰে আমাৰ চক্ৰ কোনোবাই যদি এটিউনমেন্ট দিয়াৰ সময়তে ষ্টুডেন্টৰ ৰাইট সাইডে কোনোবা এটিউনমেন্ট দিয়াৰ সময়তে যদি তেনেকুৱা ভিজুৱেলাইজ কৰে তাৰ মানে সেই চক্ৰটো এক্টিভেটে কৰিব পৰা নাই ঠিক আছে সো সদায় ভিজুৱেলাইজ কৰিব তেওঁলোকৰ গোটেইকেইটা চক্ৰ ক্লকৱাইজ ঘূৰি আছে ভিজুৱেলাইজেশ্যন কমপ্লিট হোৱাৰ পিছত তেওঁলোকৰ ক্ৰাউন চক্ৰত চক্ৰে বনাই পিনে সিল কৰি দিব সিল কৰাৰ পিছত যেহেতু বেক সাইডতে থাকিব সিল কৰি দিলে চক্ৰে তেওঁলোকৰ শোল্ডাৰৰ ওচৰত দুখন হাত এনেকে ৰাখিব টাচ কৰিব নালাগে তাৰমানে অকণমান দূৰত থাকিব অকণমান দূৰত দুখন হাতেৰে এনেকে থাকিব ঠিক আছে মই জাষ্ট যাতে কেমেৰা দেখা পায় সেইকাৰণে দিছো ইমান সৰু তেওঁলোকৰ শোল্ডাৰত মানে আমি হাত দুখন এনেকৈ ৰাখিম আৰু কি ইন্টেনশন ৰাখিম মেণ্টেলি ক'ব যে মই এতিয়া চেনেল খুলি দিছো যাতে ৰেকি এনাৰ্জি ফ্লো হয় হাতেৰে ফ্লো হয় পালমেৰে ফ্লো হয় যেতিয়া চিম্বলছৰ কাৰণে হয়
এইটো এফাৰ্মেশ্যনছ দিব পাৰো যে চিম্বলছবোৰ তেওঁৰ নিজৰ হাতেৰে ফ্লো হয়, নিজৰো হিলিং কৰক, আনৰো হিলিং কৰক। তাৰপিছত হাত দুখন ওপৰত অকণমান কাণৰ ওচৰলৈকে লৈ যাব আৰু ক'ব যে আপুনি এতিয়া পিয়'ৰ এণ্ড ভাইব্ৰেণ্ট চেনেল হয় ৰেকি লেভেল 1 এনাৰ্জি। এই এনাৰ্জিটো নিজকো হিল কৰাৰ কাৰণে ইউজ কৰক আৰু বেলেগকো হিল কৰাৰ কাৰণে ইউজ কৰক। ইয়াতে কমপ্লিট। মানুহজনক চকু খুলিব দিব পাৰে, বাট মই 20 নম্বৰ ষ্টেপছটো আগতে কৰোঁ, মানে বেক চাইডৰ ৰাকু চিম্বলটো ড্ৰ কৰোঁ। ৰাকু চিম্বলটো মই দেখুৱাই আছোঁ। ৰাকু চিম্বল ড্ৰ কৰোঁ, কৰ্ড কাটিং কৰোঁ, তাৰ পিছতহে মানুহবোৰক চকু খুলিব দিওঁ। এইটোৱে ষ্টেপ হ'ল এটিউনমেণ্ট। বহুত দীঘলীয়া ষ্টেপ যেন লাগে, বাট যেতিয়া প্ৰেক্টিচ হৈ যাব 5 মিনিটৰ ভিতৰতে, 5 মিনিটৰ নালাগে, 4 মিনিটৰ ভিতৰতে এটিউনমেণ্ট কমপ্লিট হৈ যায়। PDF-ত চাই কৰাতকে নিজে হাতেৰে লিখিব, প্ৰিণ্ট আউট উলিয়াতকে নিজে হাতেৰে লিখিব। যেতিয়া এটিউনমেণ্ট দিব, নিজৰ সেল্ফ এটিউনমেণ্ট কৰিব, ষ্টেপবোৰ চাই নিজে নিজে কৰিব। ফাৰ্ষ্ট ঘৰৰ মেম্বাৰ্ছে যদি বিলিভ কৰে তেওঁলোকক ফাৰ্ষ্ট এটিউনমেণ্ট দিব। তাৰপিছত নিজৰ ফেমিলি মেম্বাৰ্ছৰ ওচৰত কোনোবা ৰিলেটিভ যদি আছে যোনে শিকিব বিচাৰিছে তেওঁলোকক হিলিং মানে এটিউনমেণ্ট দিব, ফ্ৰেণ্ড চাৰ্কলছৰ এটিউনমেণ্ট দিব। তাৰপিছতহে ষ্টুডেণ্টছ ক্লাইণ্টছ এটিউনমেণ্ট দিয়া ষ্টাৰ্ট কৰিব। কিয় কাৰণে? কাৰণ মোৰো ফিল হ'ব যদি মোক কোনোবা এটিউনমেণ্ট দিব আহে, তেওঁ যদি চাই পিনে মোক এটিউনমেণ্ট দিয়ে, তেখেতৰ ওপৰত মোৰ বেছি ট্ৰাষ্ট নাহিব। তেখেতজন চাই পিনে এটিউনমেণ্ট দি আছে, এটিউনমেণ্ট বা হৈছে নে নাই। চ' সেইকাৰণে ফাৰ্ষ্ট মানে নিজকে চাই এটিউনমেণ্ট দিব। ফেমিলি মেম্বাৰ্ছ, ৰিলেটিভ, ফ্ৰেণ্ড চাৰ্কল, যাক মানে যাৰ বিলিভ আছে যে, বা তেওঁলোকক ফ্ৰীলি ক'ব পাৰে যে মোৰ মুখস্থ নাই, মই চাই পিনে ষ্টেপছবোৰ চাই মই এটিউনমেণ্ট দিম। ঠিক আছে, আপুনিও এটিউনমেণ্ট দিয়াৰ সময়ত আপোনালোকে যেতিয়া এটিউনমেণ্ট দিব, আপোনালোকেও মানে নিজকে কভাৰ কৰি ৰাখিব লাগিব। তাৰমানে ভৰিৰ তলত চেণ্ডেল, মোজা, কাৰ্পেট তেনেকুৱা থাকিব লাগিব। মায়াংক ধাৰিয়াৱান তেখেতে কি কৰে, তেখেতৰ ফৰ্মুলা এইটো হয়, যেতিয়া এটিউনমেণ্ট দিয়ে, এটিউনমেণ্ট দিয়াৰ সময়ত ভৰিৰ তলত কিবা থাকিবই লাগিব। কাৰণ কি হয়, এনাৰ্জিটো যাতে অহাৰ পিছত গ্ৰাউণ্ডেড যাতে হৈ নাযায়। এটিউনমেণ্টৰ পিছত খালী ভৰিৰে তেখেতে খোজকাঢ়িব দিয়ে, যাতে বডিত যদি এক্সট্ৰা এনাৰ্জি আহিছে সেই বস্তুটো গুচি যায়। বাট তেখেতে যেতিয়া হিলিং দিয়ে, হিলিং দিয়াৰ সময়ত কিন্তু ভৰিখন ডাইৰেক্টলি টাচ হৈ থাকিব দিয়ে পৃথিৱীত, যাতে হিলিং দিয়াৰ সময়ত যিমানখিনি এনাৰ্জি দৰকাৰ বডিত আহিলে আৰু যিখিনি এনাৰ্জি দৰকাৰ নাই সেইখিনি পৃথিৱীত যাতে গুচি যায়, সেইটো হিচাপত তেখেতে ফ'ল' কৰে। চেম ষ্টেপ আমি যেতিয়া অনলাইন এটিউনমেণ্ট দিওঁ, আগতে মই অনলাইন যেতিয়া এটিউনমেণ্ট দিছিলোঁ, যেনেকুৱা ফাৰ্ষ্ট মানে পায়েৰ চাৰ্পেণ্ট চকৰে ড্ৰ কৰি পিনে ফ্ৰণ্টত যেতিয়া আকৌ ড্ৰ কৰিব লাগে, মানে ফাৰ্ষ্ট যেতিয়া বেকত আমি পায়েৰ চাৰ্পেণ্ট ড্ৰ কৰোঁ, ষ্টুডেণ্টক বেক চাইডত মানে মই ঘূৰি থ'ব দিওঁ, কেমেৰাৰ ফালে পিঠি দিব দিওঁ। চকৰে ড্ৰ কৰিলোঁ, ফায়াৰ চাৰ্পেণ্ট ড্ৰ কৰিলোঁ, আকৌ তেখেতক সন্মুখত ঘূৰিবৰ কাৰণে তেখেতে আকৌ সন্মুখত ঘূৰে। সন্মুখত চকৰে ড্ৰ কৰিলোঁ, হাৰ্ট চাক্ৰা কানেক্টেড ফিল কৰিলোঁ, আকৌ বেক চাইডত তেখেতক ঘূৰিব দিওঁ। তেতিয়া কি হয়, সেই কনচেনট্ৰেশ্যনটো নাথাকে, ষ্টুডেণ্টৰ সেই কনচেনট্ৰেশ্যন ফ'কাছটো নাথাকে, কি ফিল হৈছে বস্তুটো গম নাপায়। তেতিয়াৰ পৰা কি কৰিলোঁ, বস্তুটো চেঞ্জ কৰিলোঁ, গোটেইখিনি মই ভিজুৱেলাইজ কৰোঁ যে মই তেখেতৰ বেক চাইডত থিয় হৈ আছোঁ, ফায়াৰ চাৰ্পেণ্ট চকৰে ড্ৰ কৰিলোঁ, আকৌ সন্মুখত গৈছোঁ, চকৰে ড্ৰ কৰিলোঁ, হাৰ্ট টু হাৰ্ট কানেক্ট কৰিছোঁ, বেক চাইডত আকৌ আহিছোঁ, তামাৰাছা গোটেইবোৰ ড্ৰ কৰাৰ পিছত এনাৰ্জি ফ্ল' কৰাইছোঁ, ৰাইট চাইডেদি মুভ কৰি পিনে থাৰ্ড আই, হাৰ্ট চাক্ৰা, পালমত চবতে ড্ৰ কৰিছোঁ, টেপ কৰিছোঁ, ফু কৰিছোঁ। নমস্কাৰো কৰিব নিদিওঁ, আপোনালোক কাকো নমস্কাৰ কেতিয়াও কৰিবই দিয়া নাই, খালি হাতৰ তলুৱা ফেচ কৰি পিনে বহি থাকিব দিছোঁ। নহ'লে কি হৈছে, সেই ফ'কাছ কনচেনট্ৰেশ্যন নাথাকে। আগতে কৰাইছিলোঁ, মুভ কৰাই থাকিব, তেওঁলোকৰ ফ'কাছটো নাথাকে। ত' তেতিয়াৰ পিছৰ পৰাই 2-3টা বেটছৰ পিছৰ পৰাই সেই বস্তুবোৰ চেঞ্জ কৰি দিছোঁ। তেনেকৈ আপোনালোকে এটিউনমেণ্ট দিব পাৰে, সেইটো হ'ল এটা আমাৰ ডিষ্টেঞ্চ এটিউনমেণ্ট। থাৰ্ড টাইপ অফ এটিউনমেণ্ট কি কৰিব পাৰোঁ, যেনেকৈ আমি চি বল বনাই প্ৰগ্ৰেমিং কৰি পিনে পঠাই দিওঁ, ঠিক তেনেকে এটিউনমেণ্টো আপোনালোকে চি বলত বনালে, গোটেই ষ্টেপছবোৰ চি বলটোত ফু কৰি ড্ৰ কৰিলে, ভিজুৱেলাইজ কৰিলে আৰু প্ৰগ্ৰেমিং 24 ঘণ্টাৰ কাৰণে পঠাই দিলে। তেতিয়া ক্লায়েণ্টক ক'ব যে তেখেতে 24 ঘণ্টাৰ ভিতৰত কিবা এটা মিউজিক লগাই পিনে আপোনাৰ নাম লৈ পিনে এটিউনমেণ্টটো ৰিচিভ কৰিব পাৰে। চেম ষ্টেপ। যেতিয়া আমি এজনকৈ এটিউনমেণ্ট দিওঁ, 4 মিনিট 5 মিনিটৰ ভিতৰত হৈ যায়। যেতিয়া গ্ৰুপত এটিউনমেণ্ট দিব, তেতিয়া 20 মিনিট 25 মিনিট, বহুতে 40-45 মিনিটলৈকেও কৰায়। গোটেইখিনি ষ্টেপ আপোনাৰ 5 মিনিটৰ ভিতৰতে হৈ যাব, কিন্তু ষ্টুডেণ্টক তেনেকৈ চকু বন্ধ কৰি পিনে বহি থাকিব দিয়া যায়, যাতে এনাৰ্জিটো ফ্ল' হৈ থাকে।
15 মিনিটছ হ'ব পাৰে নিজৰ ইন্টেনশন যেনেকুৱা আহে যে মই 15 মিনিট নহয় মই 20 মিনিট 25 মিনিট দিব বিচাৰিছো 20 মিনিট বহাই 25 মিনিট বহাই প্ৰগ্ৰামিং কৰি পঠাইছে 40 মিনিট 45 মিনিট বহাও যাতে তেখেতৰ তাতে সেই এনাৰ্জি ফ্লোটো কন্টিনিউ হৈ থাকে ঠিক আছে সেইকাৰণে মই যে কওঁ যে ফাৰ্ষ্ট 5 মিনিটছত যদি আপোনালোকৰ ডিসকানেক্ট হোৱা নাই তেতিয়ালে এটিউনমেন্ট হৈছে আৰু যদি 5 মিনিটৰ ভিতৰতে যদি আপোনালোকৰ ডিসকানেক্ট হৈ গৈছে নেটৱৰ্কৰ প্ৰবলেম হৈছে তেতিয়ালে এটিউনমেন্ট হোৱা নাই 5 মিনিটৰ পিছত ডিসকানেক্ট হৈ গ'ল তেখেতে লিভো লৈ ললে তথাপিও এটিউনমেন্ট হ'ব ক্লিয়াৰ কাৰোবাৰ কিবা সুধিব লগা আছে ইয়াতে হেণ্ড ৰেজ কৰি দিব মই আনমিউট কৰি দিম হয় বৰ্ণালী স্যাৰ এইটো মই নিউতে এটা এনাৰ্জিত ভিজুৱেলাইজ কৰিব লাগিব নেকি ধৰক বহুত মানুহ আছে যেনেকৈ আমি গ্ৰুপ হিলিং কৰো সবকে এটা এনাৰ্জিত ভিজুৱেলাইজ কৰো ঠিক তেনেকৈ আমি যেতিয়া গ্ৰুপ এটিউনমেন্ট দিও গোটেইবোৰক এটা এনাৰ্জিত ভিজুৱেলাইজ কৰি পিনে এটিউনমেন্ট দিও হয় স্যাৰ আৰু যেতিয়া অফলাইনৰ কথা ক'লে অফলাইনতো বহুত মানুহ থাকিব ধৰক আমি আগফালত যাব লাগিব পিছফালত যাব লাগিব ড্ৰ কৰিবৰ কাৰণে তেতিয়া কি কৰিম আমি এজন এজনকে দিব লাগিব নে সবকে তাতেও তেনেকে এইটো প্ৰসেস ব্যৱহাৰ কৰিব তাতেও আমি কৰিব পাৰো তাতেও আমি পুৰা ঘূৰি থাকিব পাৰো ঠিক আছে ফ্ৰণ্টত প্ৰথমতে বেক সাইডত থিয় হৈ পিনে সবৰে বেক সাইডত ভিজুৱেলাইজ কৰি পিনে ড্ৰ কৰিলো ৰাইট সাইডত আকৌ ফ্ৰণ্টত আহি পিনে ড্ৰ কৰিলো তেওঁলোকে ঘূৰি থাকিব নালাগে আমি ঘূৰিম তেতিয়া এটা এনাৰ্জি বুলি ভাবি লম তাতো আমি এটা এনাৰ্জি থ্যাংক ইউ স্যাৰ যদি আপোনালোকৰ ফাৰ্ষ্টত ধৰক 6 জন 7 জন মান ষ্টুডেন্ট থাকে তেতিয়ালে এজন এজন কৈ দিব কাৰণ আপোনালোকৰো প্ৰেক্টিস হ'ব তেওঁলোকেও বস্তুটো ভালকৈ ফিল কৰিব 5 মিনিট 6 জন বা 7 জনক দিলে আপোনাৰ আধা ঘন্টা মান লাগিব আধা ঘন্টা যাব তাত যেতিয়া দেখিলে যে 7 জন বেছি আছে 10 জনলৈকে আহিছে 12 জনলৈকে আহিছে তেতিয়া গ্ৰুপত এটিউনমেন্ট দি দিব স্যাৰ আমি যিজনক এপইন্টমেন্ট দিম তেখেতৰ যদি ৰাইট সাইডে যাব লগা হয় তেতিয়াহলে আমি বাওঁ সাইডে ঘূৰিব লাগিব লেফট সাইডে ঘূৰিব লাগিব তেখেতৰ ৰাইট সাইডে হলে আমি মই যদি এতিয়া এনেকৈ বহি আছো পিছফালে আছো হয়। মানুহজনৰ তো তেখেতৰ ৰাইট সাইড মোৰ ৰাইট সাইড সেম হ'ব যেতিয়া ফ্ৰণ্টত আহিলো তেখেতৰ লেফট সাইডটো মোৰ ৰাইট সাইড হ'ব তো তেখেতৰ লেফটেৰে আহিম তেতিয়া এনেকে ক্লকৱাইজত ঘূৰি হয় ঠিক আছে থ্যাংক ইউ সেকেন্ড ডিগ্ৰী এটিউনমেন্ট যেতিয়া দিম কমন প্ৰসেসবোৰ সেম থাকিব ঠিক আছে ষ্টাৰ্টিঙত সেম থাকিব ফায়াৰ সাৰ্পেন্ট ড্ৰ কৰিম চকৰে ড্ৰ কৰিম প্ৰে কৰিম ৰুমটো ধুনীয়াকৈ হিল কৰি ল'ম তাৰ পিছত তেখেতৰ বেক সাইডত থিয় হৈ ক্ৰাউন চক্ৰত হাত দুখন ৰাখিম আৰু ফাৰ্ষ্ট তামাৰাসা তাৰপিছত চকৰে তাৰপিছত ডাইকমিও চকৰে কনসালটেশন আকৌ চকৰে বহুত ঠাইত এইটো কৰে প্ৰথমতে তামাৰাসা তাৰপিছত ডাইকমিও তাৰপিছত কনসালটেশন আৰু লাষ্টত চকৰে এবাৰতে এৰি কৰি দিয়ে হাতৰ মুভমেন্ট সেম বেক ডিঙিৰ ফালে মুভমেন্ট কৰাম যে মই এতিয়া আপোনাক ৰেকি লেভেল 2 এনাৰ্জিৰ এটিউনমেন্ট দি আছো গাইড কৰিব তাৰ পিছত তেখেতৰ এবাৰ ৰাইট সাইডত যাব ফ্ৰণ্টত নহয় তেখেতৰ ৰাইট সাইডত গৈ থাৰ্ড আমি প্ৰথমতে কনসালটেশন চকৰে আৰু সেহিকি কাৰণ সেকেন্ড ডিগ্ৰীত আমি তিনটা সিম্বল পাওঁ কনসালটেশন চকৰে সেহিকি তো কনসালটেশন চকৰে সেহিকি তেখেতৰ থাৰ্ড আই ড্ৰ কৰিম তিনিবাৰ মানে ট্যাপ কৰিম ভিজুৱেলাইজ কৰিম তেখেতৰ থাৰ্ড আইটো ক্লকৱাইজ ঘূৰি আছে তাৰপিছত ৰাইট সাইডৰ পৰাই তেখেতৰ থ্ৰোট চাক্ৰাতে হিলিং দিম সৰি কনসালটেশন চকৰে সেহিকি স্থাপিত কৰিম হাৰ্ট চাক্ৰাটো স্থাপিত কৰিম তাৰ পিছতে তেখেতৰ সন্মুখত যাম সন্মুখত গৈ এবাৰ সোলাৰ প্লেক্সাছ চাক্ৰ সেক্ৰেল চাক্ৰ আৰু ৰুট চাক্ৰ গোটেইকেইটাত সেম কনসালটেশন চকৰে সেহিকি বাট মই যেতিয়া ড্ৰ কৰো চকৰে সেহিকি কনসালটেশন স্থাপিত কৰো ঠিক আছে তাৰপিছত তেখেতৰ পালমতো চকৰে সেহিকি কনসালটেশন ড্ৰ কৰিম আৰু ট্যাপ কৰি দিম নমস্কাৰ মুদ্ৰাত আহিব হাৰ্ট চাক্ৰৰ ওচৰত তেখেতে নিজৰ নমস্কাৰ মুদ্ৰাত ৰাখিলে দুখন হাতৰ মাজত ফু কৰিলো ৰুট চাক্ৰলৈকে লৈ আহিলো তেখেতৰ ক্ৰাউন চাক্ৰ এটা থাৰ্ড আই লিখা আছে বাট মই ক্ৰাউন চাক্ৰলৈকে লৈ যাওঁ আকৌ লাষ্টত হাৰ্ট চাক্ৰলৈকে লৈ আহোঁ তেখেতে নৰ্মেলি হাতখন আকৌ থৈ দিব বেক সাইডত যাম ডাঙৰকৈ চকৰে মানে অকনমান ষ্টেপ বেক সাইডত গৈ পিনে ডাঙৰকৈ তেখেতৰ সন্মুখত চকৰে বনাম তাৰ পিছত তেখেতৰ বেকত গৈ পিনে দুখন শোল্ডাৰৰ ওচৰত হাত দুখন ৰাখিম আৰু এফাৰ্মেশনছ দিম যে তেখেতৰ
হাতেৰে পালমেৰে এনাৰ্জি ফ্লো হৈ আছে কাণৰ ওচৰত আকৌ হাত দুখন লৈ যাম যে তেখেতৰ ক্ৰাউন চাক্ৰাৰে ভিজুৱেলাইজ কৰিম যে তেখেতৰ ক্ৰাউন চাক্ৰা থাৰ্ড আই হাৰ্ট থ্ৰোট হাৰ্ট সোলাৰ প্লেক্সাছ চেক্ৰেল ৰুট গোটেইবোৰ ক্লকৱাইজ ঘূৰি আছে মূৰৰ ওপৰত চক্ৰে সিল কৰি দিম সিল কৰাৰ পিছত তেখেতৰ কাণৰ ওচৰত হাত দুখন লৈ আহি পিনে ক'ম যে আপুনি এতিয়া পিয়ৰ এণ্ড ভাইব্ৰেণ্ট চেনেল অফ ৰেকি লেভেল 2 নিজৰো হিল কৰক আনৰো হিল কৰক এইটো ষ্টেপ কৰোঁ তাৰপিছত ৰাখো ড্ৰ কৰোঁ কৰ্ড কাটিং কৰি লওঁ আৰু তাৰপিছত তেখেতৰ চকু খুলিব দিম থাৰ্ড ডিগ্ৰীটো সেম বাট ইয়াতে মই এই কাৰণতে লিখি থৈ দিছো কাৰণ গ্ৰেণ্ড মাষ্টাৰত মই আকৌ থাৰ্ড ডিগ্ৰী ফ'ৰ্থ ডিগ্ৰী ফিফ্থ ডিগ্ৰী এটিউনমেণ্ট কেনেকৈ দিয়ে সেইবোৰ বস্তু আৰু ৰিপিট নকৰোঁ টিচাৰ হোৱাৰ পিছত অকল ফাৰ্ষ্ট ডিগ্ৰী এণ্ড ছেকেণ্ড ডিগ্ৰীৰহে এটিউনমেণ্ট দিব থাৰ্ড ডিগ্ৰীৰ এটিউনমেণ্টটো কৈহে থৈ দিছো যাতে শিকি থৈ দিয়ে ঠিক আছে ইয়াতো আকৌ সেম ষ্টেপ থাকিব তামাৰাসা চকৰে ডাইকমিও চকৰে হনসাসন চকৰে এইবাৰ কিন্তু ইয়াতে ডুমো এড হৈ যাব কাৰণ যেহেতু এইবাৰ মাষ্টাৰ চিম্বল আহি গ'ল তেখেতে আকৌ অকণমান এনাৰ্জিটো যাতে বেছি হৈ যায় সেইকাৰণে ডুমো চিম্বলটো এড কৰা হয় হাত দুখন মূৰৰ ওপৰত ৰাখিলো এনাৰ্জি ফ্লো হোৱা ভিজুৱেলাইজ কৰিলো ডিঙিত গাইড কৰিলো আৰু কম যে আপোনাক এতিয়া মই ৰেকি লেভেল 3 এনাৰ্জিৰে এটিউনমেণ্ট দিছো ৰাইট সাইডত যাব থাৰ্ড আইত এবাৰ কি ড্ৰ কৰিব তামাৰাসা ডাইকমিও ডুমো চকৰে এণ্ড চেহিকি মই হনসাসনো ড্ৰ কৰি দিওঁ সেইখিনি ঠিক আছে থাৰ্ড আইটো ড্ৰ কৰিম হাৰ্ট চাক্ৰাটো থ্ৰোট চাক্ৰাটো ড্ৰ কৰিম হাৰ্ট চাক্ৰাটো ড্ৰ কৰিম তাৰপিছত ফ্ৰণ্টত গৈ পিনে সোলাৰ প্লেক্সাছ চাক্ৰা চেক্ৰেল চাক্ৰা ৰুট চাক্ৰা পালমত চবতে ড্ৰ কৰিম সেম নমস্কাৰ মুদ্ৰাত আহিব জেন্টলি ফু কৰি দিম ফু কৰিম হাৰ্ট চাক্ৰাৰ পৰা ৰুট চাক্ৰাৰ পৰা ক্ৰাউন চাক্ৰা ক্ৰাউনৰ পৰা আকৌ হাৰ্ট চাক্ৰা দুখোজ পিছুৱাই গৈ পিনে তেখেতৰ ডাঙৰকৈ এটা চকৰে ড্ৰ কৰিলো বেক সাইডত গুচি গলো বেক সাইডত গৈ ইয়াতে যিটো 19 নম্বৰ ষ্টেপ আছে সেইটো মই ইয়াৰে পিছতহে কৰোঁ মানে প্ৰথমতে ভিজুৱেলাইজ কৰোঁ যে তেওঁলোকৰ ক্ৰাউন চাক্ৰা থাৰ্ড আই থ্ৰোট হাৰ্ট সোলাৰ প্লেক্সাছ চেক্ৰেল ৰুট চাক্ৰা গোটেই ক্লকৱাইজ ঘূৰি আছে তাৰ পিছতে হাতৰ মানে আৰ্মছৰ ওচৰত দুখন পালম ৰাখি পিনে কওঁ যে আপোনাৰ এনাৰ্জিটা ভালকৈ ফ্লো হৈ আছে হাতেৰে চিম্বলছবোৰো ফ্লো হৈ আছে হাতেৰে নিজৰো হিল কৰক আনৰো হিল কৰক আৰু চকুৰেৰে লাষ্টত সিল কৰি দিওঁ ৰাখো ড্ৰ কৰিলো কৰ্ড কাটিং কৰিলো আৰু তেখেতক চকু খুলিবৰ কাৰণে কৈ দিলো আদাৰ প্ৰচেছ ইয়াতে লিখাই আছে কিছুমানে কি কৰে নেম এণ্ড ডেট অফ বাৰ্থ লৈ লয় মানুহজন ক'ত থাকে সেইবোৰো লিখে কাগজ এখনত লিখে আৰু চেয়াৰ এখনত থৈ দিয়ে চেয়াৰখনত এটিউনমেণ্ট দিয়ে ঠিক আছে তেনেকৈও কৰে কিছুমানে পিলো লয় যেনেকুৱা গাৰুত আমি হিলিং দিওঁ ঠিক তেনেকৈ গাৰুতো এটিউনমেণ্ট দিয়ে ডিষ্টেঞ্চত প্ৰগ্ৰেমিঙৰ কথা ক'লো 24 ঘণ্টাৰ কাৰণে থাকে কোনোবাই যদি এটিউনমেণ্ট ল'ব বিচাৰে ৰিপিট হিচাপত 24 আৱাৰ্ছৰ ভিতৰত 4 ঘণ্টাৰ মূৰে মূৰে এটিউনমেণ্ট বাৰে বাৰে ৰিচিভ কৰি থাকিব পাৰে তাতকৈ বেছি নহয় ওকে যেতিয়া এটিউনমেণ্ট দিয়ে চবকে কল কৰি ল'ব নিজৰ হায়াৰ সেল্ফ স্পিৰিট গাইড গাৰ্জেন এঞ্জেল ডক্টৰ মিকাও শুই যীশু খ্ৰীষ্ট যাক যাক বিলিভ কৰে মানে ফলো কৰে চবকে প্ৰে কৰিব যাতে তেওঁলোকে চবে আপোনাক হেল্প কৰে গাইড কৰে এটিউনমেণ্ট দিয়াৰ কাৰণে আৰু এইটো ইণ্টেনশ্যনে ৰাখিব যে আপোনাৰ জাষ্ট মাধ্যম বনাই পিনেহে যেন ইউনিভাৰ্ছে এটিউনমেণ্টটো দিয়ে ঠিক আছে তামাৰাসা চিম্বল হ'ল এইটো ফাৰ্ষ্ট ষ্ট্ৰেট লাইন তাৰপিছত মাজৰ লাইনটো লেফ্ট এণ্ড ৰাইট আৰু এণ্টি ক্লকৱাইজ চাৰ্কল ফাৰ্ষ্ট এইটো লাইন ছেকেণ্ড থাৰ্ড ফ'ৰ্থ চাৰ্কল এইটো হৈ গ'ল তামাৰাসা ঠিক আছে তামাৰাসা বেলেগ কিছুমানৰো পাৰ্পাছ থাকে নিজৰ মানে বেলেঞ্চ কৰাৰ কাৰণে আনব্লকিঙো কৰা হয় যাতে এনাৰ্জিটো যদি ব্লক হৈ আছে আনব্লক হয় গ্ৰাউণ্ডিঙো কৰে এনেতো ষ্টাৰ্টিঙত ফায়াৰ চাৰ্পেণ্ট ড্ৰ কৰিলে গ্ৰাউণ্ডিং হৈয়ে যায় তথাপিও বাই চান্স বোলে কিবা কাৰণত মিছ হৈ গ'ল তামাৰাসা আকৌ গ্ৰাউণ্ডিং কৰাই দিব বেলেঞ্চ হৈ যাব এনাৰ্জি ব্লক হৈ আছে চাক্ৰাবোৰ চেণ্টাৰ হোৱা নাই সেইখিনি সময়ত খোল খুৱাই দিব ঠিক আছে পেইন হৈ থাকিলেও আমি ইউজ কৰিব পাৰোঁ বাট আমি পেইন ৰিলেটেড বাকী চিম্বলছবোৰ যিহেতু আছে অলৰেডি চ' তামাৰাসা আমি নৰ্মেলি এটিউনমেণ্টৰ সময়তহে ইউজ কৰোঁ বেলেঞ্চিং চিম্বল হয় বহুতে ৰেকি থাৰ্ড লেভেলতো দি দিয়ে ইউজ কৰিবৰ কাৰণে যাতে নিজৰ অৰা বেলেঞ্চ হয় এনাৰ্জি বেলেঞ্চ হয় নিজৰ মুডটো যাতে বেলেঞ্চ হয় এইটো হৈ গ'ল ৰাখো যেতিয়া আমি কাৰোবাক কৰ্ড কাটিং কৰোঁ
মইতো হিলিং দিয়াৰ পিছতো ৰাখো ড্ৰ কৰি পিনে কৰ্ড কাটিং কৰো। চ' আপোনালোকে এইটো কৰিব, যিহেতু আজি এটিউনমেণ্ট হৈ যাব, কাৰোবাৰ যেতিয়া এটিউনমেণ্ট দিব, ৰাখো ড্ৰ কৰিলে আৰু কৰ্ড কাটিং কৰিলে, এটিউনমেণ্টৰ পাছতো হিলিঙৰ পাছতো কৰ্ড কাটিং কৰাৰ কাৰণে ৰাখো। তামাৰাছাৰ এটিউনমেণ্ট হ'ব, ৰাখোৰ এটিউনমেণ্ট হৈ যাব। লাইটনিং বল্ট বুলি কোৱা হয়, বেংক অফ ফায়াৰ বুলি হিচাপে অকল এটিউনমেণ্টৰ সময়তহে ইউজ হয়। কেতিয়াবা কিছুমানে গ্ৰাউণ্ডিং কৰাৰ কাৰণে ইউজ কৰে। তাৰপিছত ডুমো, এনেতো টিবেটিন ডুমো আপোনালোকক পৰহি দিছিলো। এতিয়া এটিউনমেণ্টৰ সময়ত এইটো ডুমোহে ইউজ হ'ব। চ' এইটো ডুমৰো আপোনালোকৰ এটিউনমেণ্ট হৈ যাব। নিজকে প্ৰটেক্ট কৰাৰ কাৰণে মানে যেতিয়া আপোনালোকে কাৰোবাক এটিউনমেণ্ট দিব, সদায় নিজকে প্ৰটেক্ট কৰি ৰাখিব, ক্লাইণ্টকো প্ৰটেক্ট কৰি ৰাখিব। কৰ্ড কাট কৰিব যাতে কেতিয়াও নাপাহৰে, আৰু কেতিয়াও কাকো এইটো নক'ব যে মেডিচিন বন্ধ কৰি দিয়ক, আপোনাৰ এটিউনমেণ্ট হৈ গৈছে, আৰু এইটো ট'টেলি ৰং কনচেপ্ট। ঠিক আছে। কৰ্ড কাটিং যদি আমি পাহৰি যাওঁ কি হ'ব? কৰ্ড কাটিং যদি আমি পাহৰি যাওঁ, যেতিয়া সেই ক্লাইণ্টৰ লগত, ষ্টুডেণ্টৰ লগত কৰ্ডাল কানেকশ্যন হৈ থাকে, আপোনাৰ পৰা এনাৰ্জি টানি থাকিব। আপুনি এনাৰ্জি ড্ৰেইন ফিল কৰিব, ল' ফিল কৰিব, টোপনি লেজি তেনেকুৱা ফিল কৰে। তো যদি বাই চান্স এটিউনমেণ্টৰ পিছত, হিলিঙৰ পিছতো যদি পাহৰি, যেতিয়াই মনত পৰে তেতিয়াই কৰ্ড কাটিং কৰি ল'ব। এটিউনমেণ্টৰ পিছত বহুত বেছি খুজাব পাৰে, ইচিং বহুত আহে। আৰু এইটো বস্তু চাব, কাৰোবাৰ যদি নিগেটিভিটি বহুত বেছি থাকে, গাটো ভিজাব ধৰে, নখত খুজাব ধৰে, চুলিত খুজাব ধৰে। এইটোতো গমেই পাই, কাৰোবাৰ এটিউনমেণ্ট দিয়াৰ পিছতো মানে ষ্টুডেণ্টৰ পেটটো বেয়া লাগিব পাৰে, ডায়েৰিয়া হয়, লুজ মোশ্যন হৈ যায়, ভমিটিং ফিল হয়, জ্বৰ লাগে, মূৰৰ বিষ আহে, বা লেথাৰ্জিও ফিল কৰে। যিয়ে হয়, মুঠতে এইটোৱে ক'ব যে পানী বেছিকৈ খাব দিব। পানী যদি বহুত বেছিকৈ খায়, ভালকৈ খায়, তেতিয়াহ'লে ফিল নাহে। ক্লিয়াৰ? চ' এইটো মাহ আপোনালোকে নিজৰ এটিউনমেণ্ট কৰক, নিজৰ ফেমিলি মেম্বাৰ্ছৰ এটিউনমেণ্ট কৰক, ফ্ৰেণ্ডছ এণ্ড ফেমিলি মেম্বাৰ্ছ তেওঁলোকক এটিউনমেণ্ট দিয়ক। জুলাই, আগষ্ট 2 মাহ থাকিল, 2 মাহৰ ভিতৰত আপোনালোকে ষ্টুডেণ্ট ষ্টাৰ্ট কৰক, শিকোৱা ষ্টাৰ্ট কৰক। ঠিক আছে। এতিয়াৰ পৰাই দি থাকক যে জুলাই মাহৰ পৰা আপোনালোকে ৰেকি শিকাব। ক্লিয়াৰ? তাৰপিছত ছেপ্টেম্বৰ মাহত আমাৰ গ্ৰেণ্ড মাষ্টাৰ ক্লাছটো হ'ব। বহুতে অলৰেডি ৰেজিষ্টাৰ কৰি থৈ দিছে। যোনে কৰা নাই, যদি তেওঁলোকে যাব বিচাৰে, মই ভাবিছোঁ যিহেতু 4 ডিগ্ৰীলৈকে আহিছে, গ্ৰেণ্ড মাষ্টাৰলৈকে যাব লাগে। তো গ্ৰেণ্ড মাষ্টাৰ ক্লাছ ভাবি থৈ দিছোঁ ছেপ্টেম্বৰ নহ'লেও অক্টোবৰলৈকে হ'ব। পূজাৰ আগত মুঠতে আমাৰ গ্ৰেণ্ড মাষ্টাৰ ক্লাছটো হৈ যাব। তো এই 3 মাহ ভালকৈ প্ৰেক্টিছ কৰক, নিজৰ এটিউনমেণ্ট কৰক, বেলেগৰো এটিউনমেণ্ট দিয়ক, আৰু এক্সপিৰিয়েঞ্চবোৰ শ্বেয়াৰ কৰিব গ্ৰুপত। খালি যিমান পাৰে অফলাইন ছেশ্যনছবোৰৰ লগত যাতে যিমান হয় একচুৱেলি স্প্ৰেড হ'ব লাগে, এইটো এনাৰ্জি, এইটো নলেজ। গ্ৰেণ্ড মাষ্টাৰৰ 15,000। আৰু কাৰোবাৰ কিবা কুৱেশ্যন আছে? মৃদুল দাই শিকায় নেকি আপুনি? মানে আপোনাৰ ভিডিঅ' দেখা পোৱা যেন পাইছো চাগে। মই সেইটো কথা ক'বই লৈছিলো। মানে লাষ্ট 5-6 ইয়াৰ্ছৰ পৰা মই প্ৰেক্টিচ কৰি আছো। আচ্ছা, প্ৰথম মোৰ যোনজন চেনেল হয় তেওঁ অষ্ট্ৰেলিয়ান হয়। আচ্ছা, তাৰ পিছত শিকোৱা ষ্টাৰ্ট কৰিলো, তাৰপিছত আপোনাৰ সান্নিধ্যত আহিলো। লাষ্ট আচ্ছা, জুলাইত চাগে ফাৰ্ষ্ট ডিগ্ৰী আপোনাৰ পৰা কৰিছিলো। আচ্ছা। আৰু তাৰে পিছত অলমষ্ট অফলাইনটো মই শিকাই আছিলো লাষ্ট ইয়াৰ মাৰ্চ মানৰ পৰাই। অনলাইন চাগে মই ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট কৰিছো। এতিয়ালৈকে এৰাউণ্ড 120 মোৰ ষ্টুডেণ্ট আছে, যোনে ফাৰ্ষ্ট ডিগ্ৰী, ছেকেণ্ড ডিগ্ৰী, থাৰ্ড ডিগ্ৰী কৰিছে। চলি আছে তেনেকে। মই চাগে আপোনাৰ মানি ৰেকিৰহে এটা এড দেখিছিলো চাগে। আচ্ছা আচ্ছা, হয়। মানে ৰেকিটো মই থাৰ্ড ডিগ্ৰীৰ লগত কৰিছো। থাৰ্ড ডিগ্ৰীৰ লগত মই মানে ৰেকিটো দিছো, ফাৰ্ষ্ট ডিগ্ৰী আৰু ছেকেণ্ড ডিগ্ৰী। বাহিৰত কেনেকুৱা আৰু টিচিং মেথডবোৰ, প্ৰচেছবোৰ? প্ৰচেছটো অকমান বেলেগ। সেইটো মই ক'ব বিচাৰিছো, অকমান আগতে যোনটো আপুনি কথা ক'লে যে বেলেগ বেলেগৰ তাত শিকিব লাগে, নতুন কথা শিকিব পাৰি। তো সেইটো হয়, তেওঁলোকৰ প্ৰচেছটো অলপমান বেলেগ হয়। তেওঁলোক মানে বেছিকে ইজি গোয়িং হয়, বেছি মানে ষ্টেপছত ইমান নকয়, তেওঁলোকে ইণ্টেনশ্যনৰ ওপৰত বেছি গুৰুত্ব দিয়ে। তো ইণ্টেনশ্যনটো প্ৰপাৰ হ'ব লাগে, ইণ্টেনশ্যনটো ৰাইট হ'ব লাগে, সেইটোৰ ওপৰত তেওঁলোকৰ বেছি এমফেচিছ থাকে। আৰু মই দেখা পাইছো আমাৰ ইয়াতে আমি বেছিকে চিম্বলছ হওক, ষ্টেপছ হওক, সেইটোৰ ওপৰত বেছি এমফেচিছ দিয়া যায়। সেইটো ভাল লাগিল। ঠিক আছে, হয় ৰিচি বাইদেউ। স্যাৰ, মানে বেলেগক এটেইনমেন্ট দিলে তেওঁলোকৰ পাল্মতো আমি আঁকিব লাগিব নহয় জানো? য়েছ, লাগিব।
সেইটো যেনেকৈ বস্তু ফাৰ্ষ্ট আমি ডিগ্ৰীত কেনেকে কামাৰথা আৰু চক্ৰ, যেনেকে বাকীকেইটা চাক্ৰাত ভিজুৱেলাইজ কৰিম ঠিক তেনেকে। অনলাইন কৰিলেতো আমি গোটেইখিনি ধৰক ডিষ্টেন্সৰ পৰা দিলেতো গোটেইখিনি আমি ইমাজিনে কৰিব লাগিব। গোটেই ভিজুৱেলাইজ মানে বেকত যোৱা মানে ৰাইট চাইডেদি ঘূৰা এই গোটেইখিনিতো আমি ইমাজিনে সেইখিনি কৰিম। এক্সপিৰিয়েঞ্চ কৰি চাব, মানে কি হয় যেনেকুৱা মই একচুৱেলি এক্সপিৰিয়েঞ্চ কৰিলো নিজে, ঠিক আছে, তাৰপিছত মই আপোনালোকক ক'ব পাৰিছো এনেকুৱা এনেকুৱা হলে এনেকুৱা হয়। তো নিজেও আপোনালোকে এক্সপিৰিয়েঞ্চ কৰি চাব যে ষ্টুডেণ্টক ঘূৰাই চাব, বেক চাইডত তেওঁলোকে ঘূৰিব দিব, কেমেৰা ফালে ফেচ কৰিলে আকৌ ঘূৰিব দিব, তেনেকে কৰি চাব, ঠিক আছে। প্লাছ এইটোও কৰিব, ৰেকি হিলিং ফাউণ্ডেশ্যনৰ ষ্টেপছবোৰো অকণমান চাব, তেওঁলোকৰ কি থাকে, তেওঁলোকে হাত দুখনটো অপেন ৰাখে, তেওঁলোকে হাত দুখন ক্ৰছ কৰি আকৌ ওপৰতো লৈ যাব দিয়ে, তেওঁলোকৰো ষ্টেপছবোৰ অকণমান বেলেগ থাকে, সেইটোও চাব তেওঁলোকে কেনেকে এচিভমেণ্ট দিয়ে। ৰাইট আছে, মানে চাইডেদি experience ঘূৰাটোতো কৰিব। আমিহে ঘূৰিব লাগিব। আমি ঘূৰিব লাগিব, হয়। ষ্টুডেণ্টে যেতিয়া ঘূৰিব তেতিয়া তেওঁলোকেও মানে যদি তেওঁলোকক কয় যে আপোনালোকে এতিয়া মোৰ কেমেৰা ফালে ফেচ কৰক, তেতিয়া তেওঁলোকে ৰাইট চাইডে নিজৰ ৰাইট চাইডৰ পৰা মুভমেণ্ট কৰিব। আমি তাৰমানে অনলাইন মানে ডিষ্টেন্সৰ পৰা এটেনমেন্ট দি থাকিলেও আমিও স্যাৰ মুভমেন্ট কৰিয়ে মানে দি থাকিব লাগিব নহয় জানো? নহয়, যদি আমি ডিষ্টেন্সত দিওঁ অনলাইনত, তেতিয়াহ'লে এতিয়া ধৰক আপুনি মোৰ ফালে ফেচ কৰি আছে, এতিয়াতো মই কেমেৰাৰ হয়। পিছফালে নাযাওঁ, আপোনাক ক'ম যে আপুনি সেইটো চাইডে ফেচ কৰক, আপোনাৰ পিঠিখন কেমেৰা ফালে দিয়ক, অকে, তেতিয়া আমি ঘূৰিব নালাগে তাৰমানে। তেতিয়া আমি নাযাওঁ। সেইখিনিয়ে সুধিব লাগে আছিলে। গতিকে আমি স্যাৰ আপুনি যে ক'লে স্যাৰ অফলাইনত হাতত টেপ কৰিব যে দিছিল, টাচ কৰিব লাগিব নেকি? লাগিব, একদম মানে লাইট হালকা টেপিং। আৰু স্যাৰ আমি যেতিয়া ডিষ্টেন্স হিলিং দিম, স্যাৰ প্ৰথমতে আমি সঞ্চাৰজন তেখেতসকলৰ ওপৰত ড্ৰ কৰি ল'ব লাগিব নেকি? মই কৰা নাই, কিন্তু মই হোমচাৰ্জন ইউজ নকৰো, ডাইৰেক্টলি তেনেকেই ষ্টাৰ্ট কৰি দিওঁ আৰু কানেকশ্যন হোৱা বুলি ধৰি পিনে ষ্টাৰ্ট কৰোঁ। আপোনাৰ যদি ইণ্টেনশ্যন আহে যে নাই মোৰ কানেকশ্যনটো হৈছে নে নাইবা, তেতিয়াহ'লে হোমচাৰ্জন ষ্টাৰ্ট কৰিব, হোমচাৰ্জন ড্ৰ কৰি ল'ব, কানেকশ্যন বনাব। আৰু স্যাৰ আমি যেতিয়া মানে ক্ৰাউন চফ্টৰ ওপৰত হাতখন এনেকে ৰাখিম, স্যাৰ নিজৰ হাতখন এনেকে ৰাখিব হয়, লাগিব। হয়। তাৰপিছত স্যাৰ এখন হাত এনেকে থাকিব নে দুয়োখন হাতে দিয়ে আমি মানে নাই, তলৰ এখন হাত তেনেকে থাকিলে ছেকেণ্ড হয়। হাতেৰে আপুনি গাইড কৰি দিব, ঠিক আছে। এইটো আৰু এটা কাম কৰিব পাৰে, আপোনালোকে গ্ৰুপৰ মাজতে দুজন তিনিজন মান মিলি পিনে ইজনে সিজনক এই ট্ৰিটমেণ্ট দিও চাব পাৰে। সেইটো গ্ৰুপৰ মাজত আপোনালোকে নিজে ডিছকাছ কৰি ল'ব, আৰু সেইটো মই গাইড কৰিম। তেতিয়া আপোনালোকে জুমত কেনেকৈ বস্তুবোৰ হেৰি কৰা যায়, ছেশ্যনছবোৰ লোৱা যায়, সেইটোও প্ৰেক্টিচ হয়। হয়, জোনালী বাইদেউ। স্যাৰ ক্ৰাউন চক্ৰ, থাৰ্ড আই আৰু থ্ৰোট চক্ৰত যে আপুনি চাইডৰ পৰা সেইটো দিব দিছে, সেইটো কেনেকে হ'ব স্যাৰ? ধৰক মোৰ চাইডৰ পৰাই ইফালৰ পৰাই মোৰ ইয়াতে চিম্বলছ দিব, তো মই এনেকৈ ভিজুৱেলাইজ কৰি তেখেতৰ থাৰ্ড আই তেনেকৈ ড্ৰ কৰিম। কাৰোবাৰ ঠাই এতিয়া যদি কোনোবা মোৰ চাইডত থিয় হৈ থাকে, মোৰ যদি থাৰ্ড আইত কিবা পেনেৰে আঁকিব লাগে, কেনেকে আঁকিম? তো ঠিক তেনেকে চাইডৰ পৰাই চেম আঙুলিৰে চিম্বলছবোৰ ড্ৰ কৰিম। ঠিক আছে, থেংক ইউ। ঠিক আছে, চবে বেক ষ্ট্ৰেট কৰি বহি ল'ব।